আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নত তোমালোকে দেখিবলৈ পাইছা কৈছে যে ৰীমাৰ ঘৰৰ পৰা বিদ্যালয়লৈ যাওঁতে 45 মিনিট সময় লাগে আনহাতে বিজয়ক বিদ্যালয়লৈ যাবলৈ 1 ঘণ্টা 20 মিনিট প্ৰয়োজন বিজয়ক ৰীমাতকৈ কিমান সময় বেছি লাগে কি কৰিব লাগিব আমি ইয়াৰ উত্তৰ পাবৰ কাৰণে জাস্ট বিয়োগ কৰিলে হ'ব ওকে সো বিয়োগ কৰিবৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব একক কেটা একে কৰি ল'ব লাগিব ইয়াত কি আছে 1 ঘণ্টা 20 মিনিট আৰু ইয়াত 45 মিনিট আছে তোৰে সদায় মনত ৰাখিবা যিকোনো আমি পূৰণ বা হৰণ বা যোগ বা বিয়োগ কৰিবলৈ যাওঁতে একক কেটা সদায় মিলাই ল'ব লাগে ঠিক আছে হেতু তোমালোকে কোনো দিন নাপাহৰিবা নহলে উত্তৰ নোলাব সো তেতিয়া হলে আমি গোটে বস্তুটো মিনিটলৈ লৈ যাম ঠিক আছে এইটো 1 ঘণ্টা 20 মিনিট আৰু 45 মিনিট গতিকে মিনিটলৈ লৈ যাও প্ৰথমতে লিখো 1 ঘণ্টা 20 মিনিট 1 ঘণ্টা 20 মিনিট সো কিমান মিনিট হ'ব মুঠতে 80 মিনিট হ'ব কিয়নো 1 ঘণ্টা মানে হৈছে 60 মিনিট আৰু লগত 20 মিনিট আছে গতিকে কিমান মিনিট হ'ব 80 মিনিট হ'ব এয়া 80 মিনিট ওকে তাৰ পিছত মই কি কৰিব লাগিব কৈছিলো বিয়োগ কৰিব লাগিব বুলি কৈছিলো হেকানে 45 টো আমি তলত লিখি দিলো আৰু বিয়োগ কৰিম এতিয়া তো 45 মিনিট ঠিক আছে সো বিয়োগ কৰিলে কি হ'ব এফালে ধাৰ কৰিলো 0 to 10 হলগে 10 ৰ পৰা 5 গল 5 এফালে 8 7 থাকিলে 7 ৰ পৰা 4 গলে 3 অৰ্থাৎ কি পালো আমি 35 মিনিট পালো এইটো উত্তৰ ওকে মানে কি কৈছে যে বিজয়ক ৰীমাতকৈ কিমান সময় বেছি লাগে 35 মিনিট সময় বেছি লাগে এনেকৈ কৰিব লাগে তাৰ পিছতে চোৱা ইয়াত কি কৈছে বিদিশাৰ জন্মদিনৰ বাবে দেউতাকে ভোজ ভাতৰ আয়োজন কৰে তাৰ বাবে তেওঁ 10 কিলোগ্ৰাম চাউল 6 কিলোগ্ৰাম দাইল 6 কিলোগ্ৰাম 500 গ্ৰাম ময়দা 15 কিলোগ্ৰাম মাংস 17 কিলোগ্ৰাম মাছ আৰু 4 কিলোগ্ৰাম পনীৰ 8 কিলোগ্ৰাম কাবেলি বুট 10 কিলোগ্ৰাম আলু পিয়াজ 7 কিলোগ্ৰাম মিঠাতেল 5 লিটাৰ ৰিফাইন তেল 6 লিটাৰ মছলা 800 গ্ৰাম পাচলি 4.500 কিলোগ্ৰাম নিমখ 2 কিলোগ্ৰাম হালধি 500 গ্ৰাম কেঁচা জলকীয়া 750 গ্ৰাম কিনিলে তেও মুঠতে কিমান ওজনৰ বস্তু কিনিলে ঠিক আছে কিমান ওজনৰ বস্তু কিনিলে গটিকে আমি যোগ কৰি দিলে হ'ব কিন্তু মই তাকে কৰিবৰ কাৰণে মই কৈছিলো তোমালোকক যে এককটো সদায় একে কৰি ল'ব লাগে আৰু আমাৰ উত্তৰত এককবোৰ কিহৰ আছে কিলোগ্ৰামৰ আছে গটিকে তোমালোকে কিলোগ্ৰামলৈ নি ল'ব লাগে গোটেইটা একক ঠিক আছে যিবিলাক কিলোগ্ৰামৰ আছে এবিলাকটো নিবলৈ কোনো দৰকাৰ নাই কিন্তু যিবিলাক গ্ৰামৰ আছে সেইবিলাকক আমি কিলোগ্ৰামলৈ নি ল'ব লাগিব যেনে এয়া মছলা 800 গ্ৰাম বুলি লিখা আছে ঠিক আছে গটিকে আমি এতিয়া এটা এটা কৰি পেলাই লিখি যাও 10 কিলোগ্ৰাম চাউল হেকানে আমি ইয়াত লিখিম 10 কিলোগ্ৰাম মানে এনেকে লিখো 10.00 এয়া হৈছে কিলোগ্ৰাম ওকে আমি ইয়াত তিনটাকে 0 দশমিকৰ পিছত তিনটা 0 দিব লাগে গ্ৰামৰ কাৰণে ওকে তাৰ পিছত 6 কিলোগ্ৰাম কি লিখছে দাইল গটিকে 6.000 কিলোগ্ৰাম মই বাৰে বাৰে লিখি না যাও এনেকে লিখিলো আকৌ ইয়াত 500 গ্ৰাম ময়দা 500 গ্ৰাম মানে কিমান হ'ব 500 গ্ৰাম মানে হ'ব কিমান আধা কেজি মানে 0.5 কেজি ওকে গটিকে আমি এইটো লিখিম এনেকৈ মানে 500 গ্ৰামটো আমি কিলোগ্ৰামলৈ লৈ যাম কিলোগ্ৰামলৈ নিলে আমি 1000 এৰ হৰণ কৰি দিব লাগে ইয়াৰ আগৰ ভিডিঅত মই তোমালোকক কৈছিলো যে তেনেকে ডাঙৰলৈ নিলে কি কৰিব লাগে সৰুলৈ নিলে কি কৰিব লাগে ঠিক আছে
হৰণ যদি কৰে কিহেৰে হৰণ কৰিবা, পূৰণ যদি কৰা কিহেৰে পূৰণ কৰিবা, সকলোবোৰ কথা মই আগৰ ভিডিঅ' দুটাত কোৱা আছে তোমালোকক। সেইকাৰণে মই আশা কৰিছোঁ তোমালোকে আগৰ ভিডিঅ'সমূহ চাই আহিছা, সেইকাৰণে মই এইটো হিচাপতে শিকাই গৈছোঁ। ঠিক আছে, তথাপিতো মই কৈ দিছোঁ যে গ্ৰামক কিলোগ্ৰামলৈ নিলে 1000ৰে হৰণ কৰিব লাগে, কিয়নো 1000 গ্ৰাম হ'লেহে 1 কিলোগ্ৰাম, 1000 গ্ৰাম হ'লেহে 1 কিলোগ্ৰাম। ঠিক আছে, তেতিয়াহ'লে 500 গ্ৰাম মানে হ'ব আধা কেজি, অৰ্থাৎ 0.500 কেজি হ'বগৈ এইটো। অ'কে, আৰু কেজিটো মই কমা দুটা দি পেলাই লিখিম। তাৰপিছতে আমাৰ ইমানলৈকে হৈ গ'ল 500 গ্ৰামলৈকে। তাৰপিছত আহিলে 15 কিলোগ্ৰাম মাংস, গতিকে 15টো আমি ইয়াত লিখিলোঁ, 15 কিলোগ্ৰাম মাংস, এইটো 15 কিলোগ্ৰাম। তাৰপিছত আহিলে 17 কিলোগ্ৰাম মাছ, 17 কিলোগ্ৰাম মাছ। ঠিক আছে, তাৰপিছতে 4 কিলোগ্ৰাম পনীৰ, 4 কিলোগ্ৰাম পনীৰ। ঠিক আছে, 8 কিলোগ্ৰাম কাবেলি বুট, 8 কিলোগ্ৰাম কাবেলি বুট। অ'কে, তাৰপিছতে 8 কিলোগ্ৰাম কাবেলি বুট। তাৰপিছত আহিলে 10 কিলোগ্ৰাম আলু, 10 কিলোগ্ৰাম আলু। তাৰপিছত পিঁয়াজ 7 কিলোগ্ৰাম, 7 কিলোগ্ৰাম। তাৰপিছত মিঠাতেল 5 লিটাৰ, এইটো আমাৰ ৱেটত নাহে। ঠিক আছে, সেইকাৰণে তোমালোকে এইটো লিখিব নালাগে, কাৰণ মিঠাতেলটো ৱেটত আহিব জানো, এইটো এনেই তোমালোকক কনফিউজন লগাবৰ কাৰণে দিয়া আছে। অ'কে, যেতিয়া মিঠাতেল 5 লিটাৰ লিখা আছে এইটো নিলিখিবা, কাৰণ 5 লিটাৰত কিমান ওজন হ'ব এইটো আমাক উল্লেখ কৰা নাই, কিন্তু আমাক ইয়াত কি সুধিছে, কিমান ওজনৰ বস্তু কিনিলে সেইবুলিহে সুধিছে। গতিকে 5 লিটাৰটো কেঞ্চেল, এইটো তোমালোকে নিলিখিবা, এইটো তেওঁলোকে খেলি মেলি কৰিবৰ কাৰণে দিছে। ৰিফাইন তেল 6 লিটাৰ, এইটোকো তোমালোকে গুলি মাৰো, বাদ দিয়া। তাৰপিছত আহিলে 800 গ্ৰাম পাচলি, 800 গ্ৰামক আমি 1000ৰে হৰণ কৰি দিলে কিলোগ্ৰাম হ'ব, আৰু 1000ৰে হৰণ কৰিলে 3টাৰ আগত দশমিক আহিব, সেইকাৰণে এইটো আমি 800 এনেকৈ লিখিলোঁ, এইটো কিলোগ্ৰামলৈ আহি গ'ল। ঠিক আছে, তাৰপিছতে 4 কেজি 500 কিলোগ্ৰাম, চ' এইটো আমি 4 কেজি 500 কিলোগ্ৰাম এইটো কৰিলোঁ। তাৰপিছত আকৌ নিমখ 2 কেজি, নিমখ 2 কেজি। অ'কে, এইটো কেজি আহিলোঁ। তাৰপিছতে হালধি 500 গ্ৰাম, 500 গ্ৰাম মানে কিমান হ'ব, 0.5 হ'ব, তাৰমানে এইটো নিচিনাকৈ হ'ব। এইটো আমি তলত লিখিবলৈ জেগা নাই কাৰণে ওপৰত লিখিম। অ'কে, এইখিনিতে লিখোঁ 0.500। তাৰপিছত আৰু 750 গ্ৰাম জলকীয়া, গতিকে এইটো 1000ৰে হৰণ কৰিলে এনেকুৱা হ'ব 750। অ'কে, ইয়াত আমি আগত এটা শূন্য দিব পাৰোঁ, হৈ গ'ল। তেতিয়াহ'লে আমি জাষ্ট কি কৰিব লাগিব, যোগ কৰি দিব লাগিব, যোগ কৰি দিলে উত্তৰ ওলাই যাব। চ' প্ৰথমতে একেবাৰে শেষৰ লাইনটোত শূন্য আছে, চ' আমি শূন্য দিব পাৰোঁ। তাৰপিছত 2 নম্বৰ লাইনটোত ইয়াত 5 আছে, এইফালে তলত কিন্তু ক'তো 2 নম্বৰ লাইনত 5 নাই, সেইকাৰণে কি হ'ব, আমি ইয়াত 5 দিম, 2 নম্বৰ লাইনত আমি 5 দিলোঁ। তাৰপিছত এইফালে 3 নম্বৰ লাইনত আহিলে 7, 5, 7 5 12, তাৰপিছত আহিলে 12 5 17, 17 এয়া 8, 17 8 25, 25 5 30, 30ৰ কি হ'ব, শূন্য হ'ব, উকলিব 3। ঠিক আছে, তাৰপিছতে উকলিব 3। আকৌ এইফালে যদি আমি চাওঁ, ইয়াত 6, 6 5 11, 11 7 18, 18 4 22, 22 8 30, 30 7 37, 37 4 41, 41 2 43, 43 উকলা 3 লগত যোগ কৰিলে 46 হ'ব। ঠিক আছে, তাৰপিছতে আকৌ উকলিব 4 হ'ল, এইটো 1 1 1 2 1 3 1 4 উকলা 4 8, 86 কেজি 86.05 কেজি হ'বগৈ, এইটো হ'বগৈ। গতিকে কিন্তু ইয়াত অপশ্যনৰ কোনো শুদ্ধ অপশ্যনটো নাই, কিন্তু উত্তৰটো কিন্তু এনেকুৱা হ'ব। ইয়াত কেতিয়াবা কিছুমান উত্তৰ ভুল
আছে সেইকাৰণে মই তোমালোকক কৈছো যে তোমালোকে এই যেটো মই তোমালোকক দেখালো এই মতে যোগটো কৰিবা এনেকৈ তোমালোকৰ উত্তৰটো ওলাব ঠিক আছে মনত অকমানো খেলিমেলি হ'ব নালাগে কাৰণ এই যিখন কিতাপ এইখনত অকমান এনেকুৱা মানে মিস্টেকবোৰ আছে ইয়াৰ আগৰ মানে প্ৰশ্নবিলাকতো আমি উত্তৰবোৰ ভুল কিছুমান দেখা পাইছো তাৰ মানে ঠিক আছে এতিয়া আশা কৰিছো তোমালোকে বুজিব পাৰিছা এই মতে তোমালোকে কৰিবা সো নেক্সট আহিলে চোৱা নেক্সট কি আহিলে ইয়াত কৈছে মদন দোকানীৰ দোকানত 75 লিটাৰ মিঠা তেল মজুত আছিল তাৰে 5 লিটাৰ বিজুহতৰ ঘৰলৈ 10 লিটাৰ বিতুপনহতৰ ঘৰলৈ আবৰিহতৰ ঘৰলৈ 2.5 লিটাৰ আৰু মহাজনৰ ঘৰলৈ 25 লিটাৰ নিলে দোকানত কিমান তেল বাকি থাকিল এটো কেনেকৈ কৰিবা চোৱা তোমালোকে এফালৰ পৰা বিয়োগ কৰি গলেই হল ঠিক আছে যেনে তোমাৰ আছিল কিমান 75 লিটাৰ কিমান আছিল 75 লিটাৰ আছিল এটো মনত ৰাখা তোমালোকে প্ৰথমতে লিখা 75 লিটাৰ এই 75 লিটাৰৰ পৰা 5 লিটাৰ কি হৈ গল বিজুহতৰ ঘৰলৈ লৈ গল সো যেতিয়া 5 লিটাৰ লৈ গল তেতিয়া কমি যাব না কমি যোৱা মানে কি বিয়োগ হ'ব তেতিয়া কিমান থাকিব 70 লিটাৰ থাকিলে এটা কিমান থাকিলে বাকি 70 লিটাৰ তাৰপিছত আকৌ 10 লিটাৰ বিতুপনহতৰ ঘৰলৈ নিলে যেতিয়া 10 লিটাৰ নিব তেতিয়াটো বিয়োগ কৰিব লাগিব না কমি যাব তেতিয়া কিন্তু কিমান থাকিব 60 লিটাৰ থাকিব ওকে তাৰপিছত আকৌ কি কৈছে আবৰিহতৰ ঘৰলৈ 2.5 লিটাৰ সো ইয়াৰ পৰা 2.5 লিটাৰ আমি কি কৰিম বিয়োগ কৰিম 2.5 লিটাৰ সো তাৰ কাৰণে আমি ইয়াত 60 লগত 0.0 দি লৈছো এনেকে তেতিয়া আমি ইয়াত 2.5 তো আমি এনেকে বহাব পাৰিম ওকে আৰু ইয়াৰে একেবাৰে লাষ্টৰ 0 টো নিদিলে হ'ব কাৰণ দশমিকৰ পিছত তোমালোকে যিমান মন যায় ইমান খুই নদিব পাৰা একো কথা নাই ঠিক আছে তাৰপিছত 2.5 লিটাৰ লৈ গল বিয়োগ কৰিলে ইয়াত আহিলে 10 জনিবা ইয়াত আমি 1 ধাৰ কৰিলো এফালে 10 হল আকৌ এফালে 1 ধাৰ কৰিলে 10 হল ইয়াত 9 থাকিলে এফালে 5 থাকিলে ওকে তোমালোকে বিয়োগটো কৰিব জানাই আৰু সো 10 ৰ পৰা 5 গল 5 আৰু এফালে দশমিক আহিলে এফালে 9 আছিল 9 ৰ পৰা 2 গলে 7 আৰু এফালে 5 থাকিলে ওকে 57.5 আছে তাৰ পিছত আকৌ কি হল 25 লিটাৰ মহাজনৰ ঘৰলৈ নিলে গৰে 25 লিটাৰ বুলি কলে আমি ইয়াত বিয়োগ কৰিব লাগিব 25 লিটাৰ বুলি কলে এনেকে বিয়োগ কৰিব লাগিব ঠিক আছে তেতিয়া হলে বিয়োগ কৰিলে এফালে আহিলে 5 এফালে দশমিক আহিলে 7 ৰ 5 গলে 2 আৰু 5 ৰ 2 গলে 3 সো 32.5 লিটাৰ বাকি থাকিলে অপচন বি টু শুদ্ধ উত্তৰ ঠিক আছে এনেকে বহুত সহজকৈ তোমালোকে কৰি লব পাৰিবা নেক্সট চোৱা 362 কিলোমিটাৰ 500 মিটাৰৰ পৰা 167 কিলোমিটাৰ 800 মিটাৰ বিয়োগ কৰিব লাগে সো ইয়াৰ পৰা বিয়োগ কৰাৰ কথা কৈছে ইয়াৰ পৰা এইটো বিয়োগ কৰাৰ কথা কৈছে ঠিক আছে সো যেনেকৈ আছে তেনেকৈ এবাৰ পাতিলো আমি খুব মনোযোগেৰে চোৱা হা এটো অকমান ইম্পৰ্টেন্ট কোৱেশ্চন হয় বুজিছা 362 কিলোমিটাৰ আৰু 500 মিটাৰ ওকে তাৰপিছত ইয়াৰ পৰা বিয়োগ কৰিবলৈ কৈছে আমাক 167 কিলোমিটাৰ ওকে 167 কিলোমিটাৰ আৰু 800 মিটাৰ বিয়োগ সব বিয়োগ কৰি দিলো সেইকাৰণে আমি বিয়োগ কৰিবৰ কাৰণে পাতি ললো তাৰপিছত চোৱা আমি যদি চাও চোৱা ইয়াত কিমান আছে 500 আছে ইয়াৰ আছে 800 বিয়োগ যাবনে না যায় কাৰণ ওপৰটো যদি সৰু হৈ যায় বিয়োগ না যায় তেতিয়া হলে আমি ইয়াৰ পৰা 1 ধাৰ কৰিব লাগিব ঠিক আছে এটা কথা মন কৰিবা তোমালোকে ইয়াৰ পৰা 1 ধাৰ কৰা মানে 1 কিলোমিটাৰ ধাৰ কৰা কাৰণ কিয় এটো 662 কিলোমিটাৰ হয় যদি ইয়াৰ পৰা 1 লৈ যাও 1 কিলোমিটাৰ লৈ যাব লাগিব তেতিয়া ইয়াত 361 কিলোমিটাৰ থাকিব ঠিক আছে আৰু এটা কথা যেতিয়া ইয়াৰ পৰা 1 কিলোমিটাৰ লৈ যোৱা হ'ব না কলৈ লৈ যাবা মিটাৰলৈ লৈ যাবা মিটাৰলৈ এই 1 কিলোমিটাৰটো গৈ এফালে মিটাৰত কি হ'বগে
1000 মিটাৰ হ'বগে সেইটো মন কৰিব লাগিব কাৰণ কেলে 1 কিলোমিটাৰ মানে 1000 মিটাৰ না গতিকে এতিয়া তোমালোকে কি কৰিব লাগিব ইয়াৰ পৰা 1 কিলোমিটাৰ নিয়া মানে এফালে 1000 মিটাৰ লৈ যোৱা একটা কথা গতিকে যদি 1000 মিটাৰ এফালে আহি গ'ল তেতিয়াহলে হলগে কিমান মুঠতে হলগে ইয়াত 1000 যোগ এই 500 টো অৰ্থাৎ 1500 হলগে 1500 মিটাৰ হলগে তেতিয়াহলে আমি এতিয়া বিয়োগ কৰি পাৰো সো আমি লাহেকে মনতে ভাবি ললো এটো তোমালোকে পাতি দিব নালাগে জাস্ট মনত ভাবি লবৰ কাৰণে কৈছো এটো হল আমাৰ 1500 সো 1500 ৰ পৰা যদি 800 বিয়োগ যায় কি হ'ব তেতিয়া 1500 ৰ পৰা যদি 800 বিয়োগ যায় ইয়াত কিমান থাকিব 700 থাকিব 700 মিটাৰ ওকে তাৰ পিছতে ইয়াত যত 2 আছে এতিয়া ইয়াত আমি কি কল্পনা কৰিব লাগিব মনত ভাবিব লাগিব 1 বুলি কাৰণ 1 এটা ইফালে নিয়া হল সো 2 ৰ পৰা 1 গুচি গল 1 থাকিলে না সো এটো 62 নহয় এতিয়া 61 হয় অৰ্থাৎ 362 নহয় 361 হয় সো এতিয়া কথাটো হল কি এই 2 টো আমাৰ নাই এতিয়া 1 হৈ গল এই 1 ৰ পৰা বাৰু 7 টো বিয়োগ যাবনে না যায় হেকানে ইয়াৰ পৰা কি কৰিব লাগিব ধাৰ কৰিব লাগিব 11 হ'ব তো আগে বিয়োগটো ভালকে জানাই সাগে সো এই 11 ৰ পৰা কি হ'ব 11 ৰ পৰা যদি 7 বিয়োগ যায় কিমান হ'ব 11 ৰ পৰা যদি 7 বিয়োগ যায় তেতিয়া 4 আহিব ইয়াত ঠিক আছে তাৰ পিছতে ইয়াত থাকিব কি 5 কাৰণ এফালে 1 ধাৰ কৰিব লাগিব না তেতিয়া হলে এফালে যদি 5 হয় ইয়াৰ পৰা 1 ধাৰ কৰিলে 15 হল 15 ৰ পৰা যদি 6 গুচি যায় তেতিয়া 9 আহিব আৰু ইয়াত 3 আছিল এফালে 1 গল না 2 থাকিলে 2 ৰ পৰা 1 গলে 1 আৰু ইয়াত লাহেকে কিলোমিটাৰ আহিব উত্তৰটো কি পালো তেতিয়া হলে 194 কিলোমিটাৰ 700 মিটাৰ হয় কিন্তু ইয়াত উত্তৰবোৰ এইটো হিচাপত নাই কি হিচাপত আছে দশমিকত আছে অৰ্থাৎ আমি যদি চাও ইয়াত কিলোমিটাৰত আছে আৰু মিটাৰত আছে সো এটো আমাৰ কি হৈ আহিব 194 কিলোমিটাৰ আৰু 700 মিটাৰ সো গুটেইটো যদি আমি মিটাৰলৈ নিও তেতিয়া হলে আমাৰ উত্তৰটো ইয়াত মিটাৰত নোলাব কেলে নোলাব কাৰণ ইয়াত মিটাৰত 194 মিটাৰ হে আছে আৰু এইটো দশমিকত আছে এটোটো নহবই কাৰণ 194 মিটাৰ আৰু ইফালে 700 সেন্টিমিটাৰ হ'বগে গতিকে এটো কি কৰিব লাগিব গুটেইকিটা কিলোমিটাৰলৈ নিব লাগিব আৰু তোমালোকে জানিব লাগিব কিলোমিটাৰলৈ নিবলৈ হলে কি কৰিব লাগিব যেটো মিটাৰত আছে তাক 1000 এ হৰণ কৰিব লাগে ঠিক আছে সো এটো 194 টো আছে কিলোমিটাৰত গতিকে এইটোহে আমি কিলোমিটাৰলৈ নিব লাগিব 700 আৰু 700 যদি কিলোমিটাৰলৈ নিবলগিয়া হয় তেতিয়া 1000 ৰে হৰণ কৰিব লাগে কাৰণ কেলে 1000 মিটাৰ হলেহে 1 কিলোমিটাৰ হয় সেই কাৰণে ঠিক আছে সো তেতিয়াহলে কথাটো হল কি আমি 700 1000 ৰে যদি হৰণ কৰো কি হ'বগে 1000 ৰে হৰণ কৰিলে সদায় 3টাৰ আগত দশমিক বহে সো ইয়াত আমি 0.700 লিখিব পাৰো হেকানে এই যেটো 700 যে মিটাৰ আছে এইটোক আমি কি লিখিম এতিয়া এই 700 মিটাৰটো লিখিম 0.700 মিটাৰ টু কিলোমিটাৰ হ'বগে এতিয়া ওকে সো যেতিয়া 700 মিটাৰক আমি 1000 কৰিলো তেতিয়া পইণ্ট 3টাৰ আগত আহিলে আৰু মিটাৰটো নিজে নিজে কিলোমিটাৰলৈ গুচি যায় গতিকে এইটো উত্তৰ হ'ব 194.700 আৰু কেতিয়াবা তোমালোকৰ উত্তৰত এই দুটা শূন্য নাথাকিবও পাৰে কাৰণ দশমিকৰ পিছত এই শূন্য কেটাৰ কোনো ভ্যালু নাথাকে ওকে সো শুদ্ধ উত্তৰটো কি পালো অপচন ডি টো পালো তাৰ পিছত সোৱা ইয়াত কৈছে 24 ঘণ্টা 45 মিনিটৰ লগত 1 ঘণ্টা 38 মিনিট যোগ কৰা সো যোগ কৰিবলৈ কৈছে আমি জাস্ট লিখি লওঁ এইটো প্ৰথমতে লিখি পেলাই আমি যোগ কৰিম 24 ঘণ্টা আমি এইচ লিখিছো 24 ঘণ্টা 45 মিনিট গতিকে আমি এনেকে লিখিছো ওকে 24 ঘণ্টা 45 মিনিট আৰু এইটো আমি এনেকে লিখো 24 ঘণ্টা আৰু এটো আমি এনেকে লিখো তেতিয়া তোমালোকৰ বুজি পাবৰ কাৰণে সহজ হ'ব 24 ঘণ্টা 45 মিনিট আৰু এর কাছে 1 ঘণ্টা 38 মিনিট বলে 1 ঘণ্টা 38 মিনিট ওকে
ওকে এটো কি কৰিবলৈ কৈছে জাস্ট যোগ কৰিবলৈ কৈছে আমি যোগ কৰি দিম যোগ কৰিবলৈ একো চিন্তা নাই 5ৰ লগত 8 যোগ কৰি দিম 8 5 আমি পালো 13 উকলিব 1 আকৌ 4 লগত 3 যোগ কৰিলো 7 হল উকলায়কে 8 হল ওকে তাৰ পিছত এয়া 24ৰ লগত 1 যোগ কৰিলো মানে 24ৰ লগত 1 যোগ কৰিলো বা 4 লগত 1 যোগ কৰিলো 5 পালো এফালে 2 কি পালো 25 ঘন্টা ঠিক আছে 25 ঘন্টা 83 মিনিট পাইছো কিন্তু তোমালোকে উত্তৰত বাৰু 25 ঘন্টা 83 মিনিট পাইছানে পাইছো হয় এইটোৱে শুদ্ধ উত্তৰ কিন্তু কেতিয়াবা তোমালোকৰ কি হল হেতেন এই 83 মিনিটটো 60 মিনিট আমি এইফালে লৈ আহিবলগীয়া হয় তেতিয়া কি হয় ইয়াত এই যেটো 83 মিনিটৰ পৰা 60 মিনিট লৈ আহো 60 মিনিট লৈ আহা মানে 1 ঘন্টা হৈ যায় না সেইকাৰণে সেই 25 টো 26 ঘন্টা হয়গে আৰু এই 83 ৰ পৰা যদি 60 কমাই দিও তেতিয়া কিমান থাকিব 23 মিনিট থাকিব ওকে 23 মিনিট থাকিব গতিকে 26 ঘন্টা 23 মিনিট গতিকে ইয়াত আছে নে 26 ঘন্টা 23 মিনিট আছে গতিকে এইটোহে শুদ্ধ উত্তৰ হ'ব হা 25 ঘন্টা 83 মিনিট এইটো হয় যেনিবা কিন্তু আমি ঘন্টা আৰু মিনিটত আমি এনেকৈহে লিখো কাৰণ 60 মিনিট যদি পাৰ হৈ যায় এইটো আমি ঘন্টালৈ আনিব লাগে ঠিক আছে কিন্তু এই ৰুলটো বি টোহে ফলো কৰিছিলে যদি বি উত্তৰটো নথকা হলে তেতিয়া অপচন এ টো শুদ্ধ হল হেতেন মই তোমালোকক অপচন এ টো শুদ্ধ বুলি কিয় কলো কাৰণ মই বি টো যে আছে বা এইটো যে দিয়া আছে এই কথাটো মই প্ৰথমতে নাই জনা সেইকাৰণে মই চেক কৰি চালো দিছে নেকি তাৰছত দেখা পোৱা গল দিয়া আছে গতিকে শুদ্ধ উত্তৰ কি হ'ব শুদ্ধ উত্তৰ অপচন বি হ'ব ওকে ঠিক আছে সেইকাৰণে তোমালোকে পৰীক্ষাত সাৱধান হ'ব লাগে ফটককে পাই গলো বুলি উত্তৰটো দি দিব নালাগে ঠিক আছে সো নেক্সট ববিতাৰ ওজন 35.7 কিলোগ্ৰাম জুৰিৰ ওজন 32.9 কিলোগ্ৰাম জুৰিতকৈ ববিতাৰ ওজন কিমান বেছি এনে কিমান বেছি কিমান কম জানিবৰ কাৰণে আমি জাস্ট বিয়োগ কৰি দিব লাগে ঠিক আছে ডাঙৰটো পৰা সৰুটো বিয়োগ কৰিব লাগে ইয়াত 35.7 কিলোগ্ৰাম ওকে নেক্সট পেজলৈ যাও এইটো হৈছে ববিতাৰ ওজন আৰু জুৰিৰ ওজন কিমান 32.9 কিলোগ্ৰাম ওকে আৰু কিমান বেছি কিমান কম হেডবোৰ জানিবৰ কাৰণে কি কৰিব লাগে কৈছো জাস্ট তোমালোকে বিয়োগ কৰিবা সো বিয়োগ কৰিলে বিয়োগটো কৰিব জানিবা আৰু এফালে 1 ধাৰ কৰিলো 17 হল সো 17 যদি হয় 8 হ'ব 17 পৰা 9 গলে কিমান থাকিব 8 থাকিব তাৰপিছত এফালে 4 পৰা 2 গলে 2 গলে 2 কেজি 800 গ্ৰাম মানে 2.8 কেজি জুৰিতকৈ ববিতাৰ ওজন বেছি গতিকে উত্তৰ কটা হল 2.8 কিলোগ্ৰাম চোৱা 2.8 দুইফালে আছে এই তোমালোকে সাৱধান হ'ব লাগে এককটো এই প্ৰথমটো 2.8 কিলোগ্ৰাম আছে ইয়াত 2.8 গ্ৰাম আছে গতিকে গ্ৰামটো নহব না এককটো সেইকাৰণে বহুত ইম্পৰ্টেন্ট হয় অপচন এ টোহে শুদ্ধ উত্তৰ সি টো নহয় ঠিক আছে ওকে নেক্সট আহিলে এটা চাউলৰ গুদামত 1100 কিলোগ্ৰাম চাউল আছে তাৰে 50 কিলোগ্ৰাম কৈ ঠিক আছে ইয়াত এটো চাই লও পেকেট কৰিলে কেই পেকেট চাউল পোৱা যাব এটো কিহৰ কনসেপ্ট গম পোৱা নে এইটো হৰণৰ কনসেপ্ট কিয় ইয়াত কি কৈছে চোৱা আকৌ পঢ় এটা চাউলৰ গুদামত 1100 কিলোগ্ৰাম চাউল আছে কিমান চাউল আছে 1100 কিলোগ্ৰাম তাৰে 50 কিলোগ্ৰাম কৈ পেকেট কৰা হৈছে মানে এইবিলাকো 50 কিলোগ্ৰাম বস্তাত পেকেট কৰিছে কেইটা পেকেট হ'ব এই কেইটা পেকেট হ'ব যে কৈছে তাকে জানিবৰ কাৰণে আমি জাস্ট এই 50 এৰে 1100 হৰণ কৰি দিলে উত্তৰ ওলাই যায় কিয় 50টা পেকেট কেইটা ওলাব হেতু মানে গম পোৱা যাব গতিকে এনেকুৱাবোৰ উত্তৰ কৰিবৰ কাৰণে তোমালোকে কি কৰিবা হৰণ কৰিবা ঠিক আছে আমি 50 এৰে 1100 হৰণ কৰিলো আৰু ইয়াৰ এককটো একে আছে সেই কাৰণে আমি ডাইৰেক্টলি হৰণ কৰিছো একক যদি একে নথকা হলে কিন্তু এককটো মিলাই লব লগিয়া হল হেতেন সো এতিয়া আমি চাও ইয়াত কি হেৰে দিম এতিয়া 2 ৰে দিলু 2 50 100 ওকে 2 50 100 তাৰ পিছতে এইফালে 1 নামি আহিলে আকৌ 100 আহিলে এইফালে
2 50 100 অর্থাৎ কেইটা পেকেট হ'ব তেতিয়া 22টা পেকেট হ'ব কেইটা পেকেট হ'ব 22টা পেকেট উত্তৰটো আমাৰ সোৱা ইয়াত অপচন এ টোই শুদ্ধ উত্তৰ ওকে তাৰ পিছত সোৱা ইয়াত কৈছে ৰাজুৰ ঘৰৰ পৰা বিদ্যালয়লৈ অহা যোৱা কৰোতে দৈনিক মুঠ 35 মিনিট সময় লাগে সোমবাৰৰ পৰা শনিবাৰলৈ অহা যোৱা কৰোতে ৰাজুক মুঠতে কিমান সময় লাগিব ঠিক আছে এটো কেনেকৈ কৰিবা সো ৰাজুৰ ঘৰৰ পৰা বিদ্যালয়লৈ অহা যোৱা কৰোতে দৈনিক মানে এদিনত মুঠ 35 মিনিট লাগে এদিনত অহা যোৱা কৰোতে কিন্তু সোমবাৰৰ পৰা শনিবাৰলৈ অহা যোৱা কৰোতে ৰাজুক মুঠতে কিমান সময় লাগে সোমবাৰৰ পৰা শনিবাৰলৈ কেইদিন এদিনত 35 মিনিট লাগে সোমবাৰৰ পৰা শনিবাৰলৈ কেইদিন হ'ব সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ কেইদিন হ'ল 6 দিন গতিকে আমি এই 35ক হয় সবাৰ যোগ কৰা এনেকে 35 যোগ 35 যোগ 35 এনেকে সবাৰ যোগ কৰা নহলে কি কৰিব লাগে জাস্ট 35ক 6 ৰে পূৰণ কৰি দিয়া 6 ৰে পূৰণ কৰাটোৱে বেছি ভাল ঠিক আছে কাৰণ বাৰে বাৰে কৰা যোগে হৈছে পূৰণ সো আমি যদি পূৰণ কৰি দিও 6 5 গুণ 30 ৰ শূন্য অকলিব 3 6 3 18 18 3 21 210 এফালে কি আহিব 35 টো কিহৰ আছে মিনিটৰ আছে ইয়াটো উত্তৰটো মিনিটতেই লিখিব লাগিব 210 মিনিট ঠিক আছে আৰু 210 মিনিট দি আমি নেদেখিলো 210 মিনিট কতই নাই দেখা কিন্তু ইয়াত আমি যদি ঘন্টালে যদি নিউ তেতিয়া আমাৰ উত্তৰটো মিলি যাব চাবা এতিয়া 210 মিনিটত কেই ঘন্টা কিমান মিনিট চালে হল কাৰণ চোৱা 1 ঘন্টাত কিমান মিনিট থাকে 1 ঘন্টাত 60 মিনিট ঠিক আছে সো 2 ঘন্টাত কিমান হ'ব এনেকে তোমালোকে কৈ থকাতকে এটা কাম কৰিব পাৰা 60 ৰে তোমালোকে হৰণ কৰি দিলে হৈ গল ঠিক আছে 60 ৰে হৰণ কৰা সো 60 ৰে হৰণ কৰিলে আমি গম পাই যাম এই 210ত 60 কেইটা আছে 60 যিমানটা থাকে ইমান ঘন্টা হ'ব না কাৰণ 60 মিনিটত 1 ঘন্টা হয় সেইকাৰণে আমি 60 ৰে কি কৰি দিম হৰণ কৰি দিলে কিমান হ'ব 3 দিলো 6 3 18 6 4 24 গতিকে 6 3 গুণ 18 180 হৈ গল তাৰ পিছত বিয়োগ কৰিলো এফালে 0 তাৰ পিছত 11 8 3 11 30 অৰ্থাৎ এইটো হৈ গল আমাৰ 3 হল 63টা আছে না 63টা মানে কি 3 ঘন্টা 63টা মানে হৈছে 3 ঘন্টা আৰু এইটো 30 মিনিট বাকি থাকিলে 3 ঘন্টা 30 মিনিট এইটোই উত্তৰ 3 ঘন্টা 30 মিনিট এইটো শুদ্ধ উত্তৰ অপচন বি টো আছে ওকে গুৰু ছাত্ৰ-ছাত্ৰী সকল আশা কৰিছো তোমালোকে খুব ধুনিয়াকে শিকিব পাৰিছা আৰু তোমালোকে প্ৰজ্ঞান ভিত্তিক পৰীক্ষা বা যি কোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে তোমালোকে প্ৰস্তুতি চলাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা